আজি মই ৰেচিপি লৈ অহা নাই কাৰণ অকণমান গাটো বেয়া মোৰ সেইকাৰণে যেহেতু ঘৰত ঊল আছিল যোৱাকালি দেউতাই মোক ঊল আনি দিছিলে এনেকুৱা দুটা ইয়াতকৈ অকণমান ডাঙৰ আছিলে যোৱাকালিয়ে বনালোঁ এখন মই কিন্তু ভিডিঅ'হে বনোৱা নহ'ল সেয়া এখন যোৱাকালিয়ে বনালোঁ আৰু আজিও বনাম বুলি ভাবিছোঁ কাৰণ মই এটা বেগ বনোৱা দেখাইছিলোঁ শ্বৰ্টছত বহুতেই বিচাৰিছিলে বেগ বনাইছা কেনেকৈ দেখুওৱা আমাক বুলি কিন্তু আজি বেগ আনা নাই বেগ কেনেকৈ বনাওঁ আজি যিহেতু আমাক বহুত প্ৰয়োজন হৈ থাকে ন ঘৰত মানুহক তামোল দিলে সেই তামোল দিয়া পতাখনত পাৰিবৰ কাৰণে এখন তুলচাৰ বিৰাট দৰকাৰ হৈ থাকে গতিকে মই নিজেই কেনেকৈনো শিকিছোঁ কেনেকৈনো আপোনালোকেও বনাব পাৰিব গোটেই ইজি এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু ঊল ক'ত পাব ঊলকেইটা অনলাইনত নহয় ঊলকেইটা অনলাইনতো পাব পাৰে দেই নাজানো মই ঊলকেইটা এইটো এনেকুৱা ধৰণৰ ঊল লওঁ মই ভাল লাগে এনেকুৱা ধৰণৰ ঊলটোতে মানে তামোলৰ দাগ ধৰে নহয় তামোলৰ দাগটো ধৰি নাথাকে আৰু আছিলে 50 গ্ৰামৰ অকণমান ডাঙৰ আছিলে 50 গ্ৰাম আনিছিলোঁ 60 টকা লৈছিলে আৰু সূতাৰ দোকানতে পাব আৰু এডাল লাগিব আমাক ইয়াৰ কুচি কটা আৰু একোটা লাগে এই দুটা কালাৰ যি দিয়ে দিব পাৰিব চব কালাৰে এভেইলেবল থাকে সূতাৰ দোকানত তাৰপিছত এনেকুৱা এডাল কুচি কটা আনিব এডাল চাগে 20 টকাৰ ভিতৰত পৰিব এনেকুৱা ডাঙৰডাল আনিব লাগে ডাঙৰডাল মানে ভাল আগতেও এডাল আছিলে মোৰ সৰু সিমান মানে ভাল নহয় গতিকে এতিয়া বনাবলৈ লৈছোঁ প্ৰথমতে মই আজি এইটো কালাৰটো ল'ম বেঙুনীয়া আইও গোটেই খুলি গ'ল আৰু এটা কথা কৈ দিওঁ এইকেইটা মানে এনেকুৱাকৈ গোলকৈ নাথাকে লেচা হিচাপত পায় গতিকে 50 গ্ৰাম আনিলে হৈ যাব 50 গ্ৰাম আনিলেও মানে থাকিহে যাব হ'লেও 50 গ্ৰাম আনিব কাৰণ বহুত সহজ হয় ন একদম 15 মিনিটমানতে হৈ যায় এখন তুলচা বনোৱা গতিকে আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট লাগিব বনোৱাৰ লগে লগে সেইকাৰণে কৈছোঁ 50 গ্ৰামমান কিনিব একদম ঢেৰ বনায়ে গৈ থাকিব পাৰিব এখন বনোৱাৰ পিছত তাৰপিছত এয়া উলিয়াই ল'লোঁ মই তাৰপিছত অনাৰ পিছত এনেকুৱাকৈ গোল বনাই ল'ব তেতিয়া মানে ভাল জুট নালাগে আৰু এয়া এইটো মই প্ৰথমতে এনেকুৱাকৈ লৈছোঁ সূতাৰ ঊলডাল এইটো লৈ পিনে ইমানমান মই ফাঁক ৰাখিছোঁ ৰাখি এতিয়া মই এইখিনি গাঁঠি এটা প্ৰথমতে মাৰি দিম যিকোনো গাঁঠি এইটো লাগিবই ইমানমান ৰাখিছোঁ মই তাৰপিছত এতিয়া মাজেৰে এনেকৈ আঙুলি দুটা মই এনেকুৱাকৈ বহলাই লৈছোঁ আৰু এতিয়া এডাল এই মাজেৰে এনেকৈ লৈ যাই পিনে এইটো দীঘলকৈ আছে নহয় এডাল এই আমাৰ লাডু বনাই লোৱাটো সিফালে দীঘলকৈ থকা ডালেৰে এনেকৈ ল'ম এই আগটোত দেখিছে নহয় এই আগটোত এনেকৈ কৰি এনেকৈ সোমোৱাই ল'লোঁ লৈ মেলি এতিয়া আকৌ সোমাই দিলোঁ এইটোৱে পাকটো জানিব লাগে এইটো জানিলে গোটেইখিনি পাৰিব তাৰপিছত আকৌ ঠিক তেনেকুৱাই আকৌ একেই ষ্টাইলতে বনাই গৈ থাকিব লাগিব আকৌ এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ আঙুলি কিন্তু এইফালে মোৰ পুৰা গৈছে দেই মোৰ লাজো লাগিছে দেখাবৰ কাৰণে ইফালেৰে এনেকৈ সোমাই দিলোঁ তাৰপিছত এইফালেৰে এনেকৈ লৈ আগটোৰ পৰা এনেকৈ আনি এতিয়া এইটো পাক এতিয়া চাগে ধৰিব পাৰিছে তেতিয়াতকৈ বেছি ভালকৈ আৰু তাৰপিছত আকৌ এবাৰ এতিয়া ইয়াৰ পৰা লৈ যাব নালাগিব এইডালতে ধৰি পিনে এয়া হৈ গ'ল এনেকুৱাকৈ অকণমান টাইট কৰি দিব লাগে তাৰপিছত আকৌ এবাৰ সেই ডাঙৰ ফাকটোৰ পৰা এনেকৈ লৈ আনিব লাগিব তাৰপিছত আকৌ বাহিৰৰ পৰা গৈ এইডাল লৈ আহিব লাগে তাৰপিছত এবাৰ এইপিনে লৈ আনিব লাগে তাৰপিছত এয়া হৈ গ'ল আৰু এতিয়া এক পাক হৈ গ'ল ধুনীয়াকৈ এইখিনি প্ৰথমতে গাঁঠি লোৱা প্ৰথমতে দেখিছিলে এইডালেৰে এনেকুৱাকৈ গাঁঠি মাৰিছিলোঁ সেইটোতে মানে এতিয়া আমি ওপৰেৰে এনেকুৱাকৈ এক পাক কৰি পিনে এনেকুৱাকৈ গাঁঠি দিলোঁ এতিয়া গাঁঠি দিলোঁ মানে দেখিলে নহয় কেনেকৈ গুঠিলোঁ সেইটোকে কৈছোঁ আৰু এই আঙুলিটো যে পুৰা দেখিছে এইটো ভাত বনাইছিলোঁ এদিন কিবা এটা ৰেচিপি বনাইছিলোঁ পকৰি বনাইছিলোঁ সেই বনাই থাকোঁতে মানে পুৰা খাইছোঁ মই এনেকুৱাকৈ পুৰা খায়ে থাকোঁ এতিয়া আকৌ কণ্টিনিউ কৰি গৈ থাকিম আগৰ নিচিনাকৈ কিন্তু অকণমান বেলেগ হ'ব এবাৰ এতিয়া এইডাল এনেকুৱাকৈ পাকত আছে নহয় সোমাই থৈ দিয়া গুজিডাল এতিয়া এইফালেৰে এনেকৈ লৈ মাজৰ পিনেৰে এনেকুৱাকৈ দিলোঁ দুটা গাঁঠি দি গৈ থাকিম এবাৰ এটা দুটা
তাৰপিছত আকৌ এইটো ফাকটো দেখিছে নহয় এনেকুৱাকৈ মানে ওলাই গৈ থাকিব লাগিব এইটো যেহেতু ওলাই আছে গতিকে ওলাব নালাগে এইটোৰ পৰা এনেকৈ ল'লোঁ তাৰপিছত আকৌ সিফালেৰে বাহিৰৰ পৰা সেইডাল ওলাই লৈ আনি এই মাজৰ পিনেৰে আকৌ উলিয়াই লৈ আহিলোঁ সেয়া হৈ গ'ল তাৰপিছত আকৌ এতিয়া দুটা গাঁঠি দিব লাগিব এটা হ'ল এতিয়া এটা আৰু এটা দি দিম দুটা তাৰপিছত এতিয়া আৰু এটা দিব লাগিব এইটোৰে এনেকুৱাকৈ মাজেৰে সোমালোঁ তাৰপিছত সোমাই মিলি এতিয়া বাহিৰৰ পৰা এনেকৈ লৈ আনিলোঁ আনি মিলি এতিয়া এনেকৈ হৈ গ'ল এতিয়া আকৌ গাঁঠি দিব লাগিব দুটা দুটাকৈ এটা এটা এইটোৰ লগত হৈ গ'ল দুটা তাৰপিছত আকৌ সেয়া ভিতৰ পিনে সোমাই আকৌ বাহিৰৰ ফালৰ পৰা সেইডাল লৈ আহিলোঁ এটা এনেকৈ দিলোঁ দি মেলি আকৌ দিব লাগিব গাঁঠি এটা আৰু এতিয়া গুঠিয়ে গৈ আছোঁ গুঠি মোৰ ইমানমান হ'ল সেইটো ৰাউণ্ডতে যেনেকৈ নেকি গুঠিছোঁ এবাৰ ভিতৰ পিনে সোমাই আকৌ বাহিৰৰ পিনে লৈ আহি দুটা দুটা যে গাঁঠো বা তিনিটাকৈ গাঁঠি দিছোঁ সেই তেনেকুৱাকৈ একে একদম ছেম একেই কৰি এতিয়া মোৰ ইমানমান হ'লগৈ আৰু যদি বিচাৰে এনেকুৱাকৈ টাইটকৈ থাকিবৰ কাৰণে ইমান টাইট নকৰিব নহ'লে বা এনেকুৱা হৈ যাব আকৌ তেনেকুৱা হৈ গ'লে চৰাই বাঁহটোৰ নিচিনাহে হ'ব একোৱে নহ'বগৈ বতাহ দিবৰ কাৰণে সেইকাৰণে অকণমান ঢিলাকৈ বনাব আৰু পাৰিলে এনেকুৱাকৈও কৰি ল'ব পাৰি এটা আঙুলিত তেতিয়া ইমান মানে হেৰি নহ'ব আৰু আউল জাউল নহ'ব বাৰু এতিয়া গুঠি গৈ থাকোঁ ইমানমান হৈছে তাৰপিছত আকৌ ৰঙাটোৰে পাৰি দিব লাগিব ইমানমান হ'ল মোৰ গুঠা ইমানমান ডাঙৰ হ'ল এতিয়া ছাইডটোৰে বাৰণ্ডাৰী বনাম ৰঙা ঊলখিনি আছে না ৰঙা ঊলখিনিৰে বনাম গতিকে এইফালে আকৌ দুটা গাঁঠি দি থৈ দিয়া আছেই দুটা সেই গুঠো যে সেনেকুৱা দি থৈ দিয়া আছে এতিয়া ইমানমানত মই ছিঙি লওঁ তাৰপিছত এতিয়া ছিঙা হ'ল আৰু এতিয়া এই ৰঙা সূতাডাল এইখিনিত যে এইখিনিয়ে মিক্স কৰি এতিয়া ইয়াতে মই গাঁঠি লগাই দিওঁ এটা গাঁঠি মাৰি দিলোঁ এয়া হৈ গ'ল সেয়া তো এতিয়া আকৌ লৈছোঁ মই কুচি কটাডাল তাৰপিছত সেই আগৰ প্ৰচেছটোৰে এতিয়া গুঠি গৈ থাকিম আৰু এটা গাঁঠি মাৰিলোঁ দুটাহে দিছিলোঁ ন তিনিটা কৰিলোঁ এই তিনিটা হৈ গ'ল তাৰপিছত আকৌ সেই আগৰটোৰ নিচিনাই আকৌ এইফালে মই এনেকৈ দিম সেয়া ছেম একেই দেখিছেনে ৰঙাখিনিৰে এক পাক হ'ল ভাবিছোঁ আৰু এপাক দিওঁ তেতিয়া মানে ওলমি থাকিব ৰঙাখিনি ওলমি পৰি থাকিলে ভাল লাগিব গতিকে আৰু এপাক দিওঁ বুলি এতিয়া গুঠিবলৈ লৈছোঁ এতিয়া ধুনীয়াকৈ এটা ইয়াতে গাঁঠি মাৰি দিম তাৰপিছত হৈ গ'ল এক দুই য়েছ এতিয়া ধুনীয়াকৈ এতিয়া আকৌ এডালো গাঁঠি মাৰি দিয়াডাল ছিঙি দিলোঁ এতিয়া হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া ফিনিচিং কৰি দিম ইয়াতে কেঁচি লগত ধুনীয়াকৈ কাটি দিম তাৰপিছত এতিয়া মই বটাখন লৈ আনো ধুনীয়াকৈ বটাখনৰ সৈতে আপোনালোককো দেখুৱাম
এখন লৈ আনিছোঁ পতাত পাৰি দেখাইছোঁ চাওকচোন কিমান মৰম লাগিছে এইখন কিন্তু এই ফিনিচিঙে কৰা নাই কেঁচিখনকে বিচাৰি পোৱা নাই ক'ত যে থাকিলে নাজানো আৰু এয়া চাওক সেনেকৈ ইমান মৰম লাগিছে গতিকে ট্ৰাই কৰি চাব বহুত চিম্পল হয় ধুনীয়াকৈ বনোৱা এইটো বস্তু মাত্ৰ মই আজি অকণমান বঢ়াই দিছোঁ কালি এইখন বনাইছিলোঁ এইখনত কালি এটাই দিছিলোঁ চিম্পলকৈ এবাৰেই দিছিলোঁ আজি দুবাৰ দিছিলোঁ কাৰণে আজি অকণমান বেছি ভাল লাগিছে আগতে মই বনাইছিলোঁ ঢেৰ বুলি কৈছোঁ নহয় এইখন চাওকচোন এইখন সেই আগতে বনাইছিলোঁ মই লকডাউনত শৰাই থাকি থৈ দিওঁ এইখনৰে আৰু বহুত আছে যিবিলাক নেকি মই বিচাৰি পোৱা নাই এইখন হ'ল সৰু ঊলেৰে বনোৱা এইখন মোৰ যিজনে নেকি মোক বহুত বেছি মৰম কৰিছিলে বৰমা তেওঁ এতিয়া নাই তেওঁ যদি থাকিলে হয় এতিয়া তেওঁ বহুত বেছি সুখী হ'ল হয় মই যে এইবিলাক কাম পাৰা হৈছোঁ গতিকে এয়া বৰমা আৰু মই বনোৱা আছিলে এইখন ডাঙৰ বৰমা আৰু মই তাৰপিছত আৰু মোৰ যিহেতু বেগৰ কালেকশ্যনখিনি চাব বিচাৰিছিলে আৰু বহুতে কেনেকৈ বনাইছিলোঁ সুধিছিলে সেইটো বাৰু বেলেগ এতিয়া ভিডিঅ'ত লৈ আহিম এতিয়া দেখুৱাইছোঁ মোৰ বেগবোৰ ঊলেৰে বনোৱা সেয়া এনেকুৱা ধৰণৰ বনাইছিলোঁ তাৰপিছত এইটো হ'ল সৰু ঊলেৰে বনোৱা এইটো মই আজিলৈকে ইউজে কৰা নাই তাৰপিছত এইটো এটা আৰু আছে ক'ত আছে নাজানো আৰু বহুত ল'লোঁ বহুত বেয়াও হ'ল আৰু এতিয়া ঊলখিনি দেখাওঁ কিমানখিনি খৰচ হ'ল সেয়া যেনেকৈ যিমানখিনি আছিলে সিমানখিনিয়ে থাকিলগৈ অকণমানহে ইয়াতে ব্যৱহাৰ হৈছে ইয়াতে চাগে 10 গ্ৰামমানহে ব্যৱহাৰ হৈছে গতিকে বেছিকৈ লৈ নিব 50 গ্ৰামমানেই লৈ আহিব কাৰণ এইখিনিও লৈ আহিছোঁ এয়া চাওকচোন বেছিকৈ লৈ আহিব কাৰণ পুটুককৈ হয় নহয় গতিকে বেছিকৈ লৈ আহিব আৰু বেছিকৈ বনাব পাৰিব ঘৰতে আৰু আজিৰ ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিল লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰিব আৰু ঘৰত ট্ৰাই কৰি চাব দেই আৰু কি ভিডিঅ' বিচাৰে কমেণ্টত লিখিব আজিলৈ আহিছোঁ বাই